পুনৰবাৰ কৈছোঁ দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজন তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল গতিকে এতিয়া দুখীয়া শাস্তি পাওক সেয়াই আমাৰ কামনা মই ভূঞানগৰ মই আপোনাৰ ওচৰলৈ এটা বিশেষ প্ৰশ্ন লৈ আহিছোঁ এই ঘটনাটোৰ গোচৰ দুখন দেশত চলি আছে এটা গোচৰ চলিছে ছিংগাপুৰ য'ত ঘটনাটো সংঘটিত হৈছিল আনটো গোচৰ চলিছে আমাৰ অসমত এই ভাৰতত য'ৰ পৰা একাংশই গৈ তিনিটা কেছ এটা দুলু আহমেদৰ কেছ নহয় সেইটো ছিংগাপুৰৰ কেছ ছিংগাপুৰৰ কেছ দুঠাইত চলি গোচৰ দুটা স্থানত চলিছে বুলি কওঁ এতিয়া ছিংগাপুৰ আৰক্ষীয়ে কৈছে যে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াটো প্ৰায় শেষ হৈছে আৰু তেওঁলোকৰ সংবিধানৰ যিখিনি বাধ্যবাধকতা তাৰ মাজত তেওঁলোকে 15 মাৰ্চৰ ভিতৰত তাত জাজমেণ্ট হ'বই এতিয়া ধৰি ল'লো ছিংগাপুৰে 15 মাৰ্চৰ ভিতৰত এটা জাজমেণ্ট দিলে এই গোচৰটো সংক্ৰান্তত এই ঘটনাটো সংক্ৰান্তত প্লেচ অফ অকাৰেঞ্চত হোৱা এই ৰায়দানে আমাৰ দেশৰ বিচাৰ প্ৰক্ৰিয়াত কিবা ধৰণে প্ৰভাৱিত কৰিব নেকি আপুনি চাওক যেতিয়া আপোনাৰ বিদেশ ৰাষ্ট্ৰ মানে বিশেষকৈ ছিংগাপুৰৰ লগত আমাৰ এখন এই ক্ৰিমিনেল এফেয়াৰ্ছটো হেণ্ডেল কৰিবৰ কাৰণে আপোনাৰ মিউচুৱেল লিগেল এছিষ্টেন্ট ট্ৰিটি বুলি এখন ট্ৰিটি আছে ইয়াতে কি হৈছে ছিংগাপুৰ পুলিচে আপোনাৰ আমাৰ দুলু আহমেদ ডাঙৰীয়াৰ যিখন এফআইআৰ সেই এফআইআৰখনো ৰেজিষ্টাৰ কৰি আপোনাৰ ইনভেষ্টিগেশ্যন কৰি আছে তাতে আপোনাৰ এখন এক্ট আছে আমাৰ শান্তনুদায়ো জানিব যে কৰোনাৰ এক্ট বুলি এখন এক্ট আছে আপোনাৰ তাতে মানে একজেক্টলি ধৰক আমাৰ যেনেকুৱা জুডিচিয়েল ইনকুৱাৰী হয় তাতে তেনেকুৱা ধৰণৰ আপোনাৰ মানে সেই কৰোনাৰ যেজন এপইণ্টমেণ্ট থাকে এপইণ্ট কৰা থাকে আণ্ডাৰ দি কৰোনাৰ এক্ট তো পুলিচে আপোনাৰ যদি আপোনাৰ বিচাৰে সেই কৰোনাৰজক মানে ৰিকমেণ্ড কৰি দিব পাৰে যে আপুনি ইনকুৱাৰী এটা কৰক যিটো কৰিছে যিটো বৰ্তমান হৈ আছে গতিকে সেই কৰোনাৰ এক্টৰ ইনকুৱাৰীটোৰ যিটো ৰিপৰ্ট বা যিটো জাজমেণ্ট বা যিটো ডিচিশ্যন সেই ডিচিশ্যনটো আপোনাৰ কেনেকুৱা ধৰণৰ হয় ইট ইজ জাষ্ট এন অপিনিয়নৰ নিচিনা হয় মানে সেইটোত কাৰোবাক শাস্তি দিব লাগে কিবা কৰিব লাগে নালাগে তেনেকুৱা কথা তাতে একো নাথাকে মানে সেইটো ক'ব পাৰে যে ইট ৰিকুৱাৰ্ছ এ ফাৰ্দাৰ ইনভেষ্টিগেশ্যন আপোনাৰ গতিকে সেইটো এটা আপোনাৰ দীঘলীয়া প্ৰক্ৰিয়া গতিকে আমি সেইটো আজিয়ে কৈ দিব নোৱাৰোঁ যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ যিটো ইনকুৱাৰী বৰ্তমান তাতে চলি আছে তাতে কি টাৰ্ণ ল'ব কিন্তু আমি কি কৰিব লাগিছিলে আপুনি চাওক আমাৰ যিটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম আছে আপোনাৰ সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে যিটো কাম মানে এসপ্তাহৰ ভিতৰত কৰিব লাগিছিলে সেই কামটো তেওঁলোকে কৰিছে এমাহ পিছত মানে প্লেচ অফ অকাৰেঞ্চত যোৱা বুলি কৈছে এতিয়া সেই প্লেচ অফ অকাৰেঞ্চত গৈ তাতে তেওঁলোকে কি কৰিছে কি নাই কৰা সেইটোতো আমি আজি ইয়াতে বহি চাৰ্জশ্বিটখন নপঢ়াকৈ একো ক'ব নোৱাৰিম গতিকে এতিয়া কথাটো হ'ল ছিংগাপুৰে মই যিমান দূৰ জানো আপোনাৰ যিখিনি মই গম পাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি বা আৰু বিভিন্ন ভেৰিয়েবল চ'ৰ্চৰ থ্ৰুদি যে তাতে আপোনাৰ যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা হৈ যোৱাৰ লগে লগে আপোনাৰ তেওঁৰ যিটো হোটেলত তেওঁ আছিলে যিখন য়টত উঠি পেলাই তেওঁ মানে সেই সাগৰলৈকে গৈছিলে এই গোটেই ইনচিডেণ্টখিনি যিহেতু তাতে হৈছে কমপ্লিট মাৰ্ডাৰটো তাতে হৈছে আপোনাৰ গতিকে সেইটো কাৰণে গোটেই ইনভেষ্টিগেশ্যনৰ কনচেনট্ৰেশ্যনটো আপোনাৰ তাতে বেছিকৈ হ'ব লাগিছিলে আপোনাৰ তাতে গৈ পেলাই ধৰক হোটেলখনৰ পৰা যিখিনি আমাৰ পুলিচে গৈ পেলাই তাতে ডাইৰেক্ট তাৰ পৰা সেই ফৰেনচিক এক্সামিনেশ্যন কৰিম বুলি এভিডেঞ্চখিনি লৈ আহিব নোৱাৰে ইয়াতে যিটো মিউচুৱেল লিগেল এছিষ্টেন্ট ট্ৰিটি আছে তাতে এখন প্ৰেছক্ৰাইব ফৰ্ম বনোৱা আছে আপোনাৰ সেই প্ৰেছক্ৰাইব ফৰ্মখন ফিল আপ কৰি আপুনি থ্ৰু ইণ্ডিয়ান হাই কমিশ্যনৰ থ্ৰুদি ৰিকুৱেষ্ট পঠাব লাগিব যে আমাক এইখিনি এভিডেঞ্চ লাগে কিন্তু আপুনি আজি চাওক আজি সংবাদমেলত আমি এটা বস্তু মই দেখিছোঁ যে ইয়াতে খালি পৃষ্ঠাৰ কথাহে কোৱা হৈছে অনলি ডকুমেণ্টাৰী এভিডেঞ্চ দে হেভ annexed with the charges কিন্তু whether any material evidence, electronic evidence or other forensic evidence had been annexed or not, that is not clear. Hey bostuto clear নহয় আমাৰ সন্মানীয় যিজন মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াৰ যিটো প্ৰেছ কনফাৰেন্স গতিকে হেতুৰ পৰা আমি ক্লিয়াৰ নহয় গতিকে এতিয়া চাওক সেই যিখিনি এভিডেন্স ছিংগাপুৰত বৰ্তমান আছিলে বা এতিয়াও আছে সেই এভিডেন্সখিনি যদি অনাৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে মই ভাবোঁ আমাৰ ইয়াতে ট্ৰায়েলত কিন্তু যথেষ্ট ইম্পেক্ট পৰিব পাৰে মানে একিউজডে সুবিধা ল'ব আপোনাৰ গতিকে সেই সুবিধা যাতে তেওঁলোকক দিব নালাগে বা সুবিধা যাতে তেওঁলোকে ল'ব নোৱাৰে আজিও সময় আছে আমাৰ হাতত গতিকে আমি আনি পেলাই সেই বস্তুখিনি আমি এডিশ্যনেল বা ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট হিচাপেও ইয়াৰ লগত আমি সংলগ্ন কৰি দিব পাৰোঁ টু মেক এ প্ৰচিকিউশ্যন কেছ মোৰ ষ্ট্ৰংগাৰ আপোনাৰ যাতে আপোনাৰ এইখিনি হেৰি আৰু ছিংগাপুৰত কৰোনাৰ এক্টত কি ৰিজাল্ট আহিব ডেট উইল বি আপোনাৰ আমি সেইটো ভৱিষ্যতে চাম ঠিক আছে বৰ্তমানে মই আপোনাৰ ওচৰলৈ আহিছোঁ চাৰ্জশ্বিটত অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা প্ৰয়োগ কৰা হৈছে আৰু ইয়াক কাগজ
কাগজৰ তথ্য প্ৰমাণ হিচাপে বা ডিজিটেল প্ৰমাণ হিচাপে দিছোঁ বুলি কৈছে সেই প্ৰমাণ হয়তো জমা দিছে মুখ্যমন্ত্ৰীয়েও কৈছে যে আমি আমাৰ মাধ্যমেৰে সেই প্ৰমাণখিনি আমি সংগ্ৰহ কৰিছোঁ কথাটো হৈছে তাত আমাৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ যিটো প্ৰভিজন আছে আমাৰ আইনমতে সেইটো তাত কৰা হোৱা নাই এইবিলাক নকৰিলে ক'ৰবাত প্ৰব্লেম হ'ব নেকি গোচৰটোৰ ক্ষেত্ৰত স্বাভাৱিকতে প্ৰব্লেম হ'ব সেইটোত আৰু কোনো কথা নাই কাৰণ এটা ডাঙৰ লেকুনা গোটেই ইনভেষ্টিগেশ্যনটোৰ হ'ল যেনেকৈ আমাৰ ভূঞাই কোৱাৰ দৰে যে প্লেচ অফ অকাৰেঞ্চলৈ বহুত দেৰিকৈ যোৱাটো এটা ডাঙৰ লেকুনা গোটেই ইনভেষ্টিগেশ্যনটো তেওঁলোকে সেইটো কেনেবাকৈ ফিল আপ কৰিব পাৰে মই নাজানো সেইটো যেতিয়ালৈকে নপঢ়িম যে সেইটোকে একো ক'ব নোৱাৰে কিন্তু আপাত দৃষ্টিত যিটো ক'ব পৰা যায় প্ৰাইমা ফেচাই মানে অন দি ফেচ অফ ইট যদি চাওঁ তেতিয়াহ'লে লাগে যে সেইটো এটা ডাঙৰ গণ্ডগোল থাকি গৈছে এই গোচৰটো খুব মানে আপোনাৰ দুই ধৰণৰ কথা আছে এইটো হত্যা নে হয় নে নহয় সেই সম্পৰ্কে মই একো নকওঁ এতিয়া কাৰণ এইটো আইনে ক'ব গতিকে এতিয়া ঘটনাটো হ'ল যে আপুনি চাব যে ইয়াত দুটা বস্তু আছে আপোনালোকে দেখিছে যে 61 আছে অৰ্থাৎ কনস্পিৰেচি আছে কনস্পিৰেচিটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে 2 বছৰৰ পৰা আৰম্ভ হৈছিলে 2 বছৰ আগতে অৰ্থাৎ কনস্পিৰেচি এটা আছিল সেই কনস্পিৰেচিৰ কাৰণে আপোনাৰ তালৈ লৈ যোৱা হৈছে ছিংগাপুৰলৈ লৈ যোৱা হৈছে ছিংগাপুৰত ইয়ট এখন বুক কৰা হৈছে সাগৰলৈ অনা হৈছে সাগৰত নমাই দিয়া হৈছে তাৰপিছত হেৰি হৈছে এতিয়া আপুনি গোটেই চাৰ্কামষ্টেঞ্চটো যদি চাই তাৰমানে ইয়াত কনস্পিৰেচিটো হৈছে আৰম্ভ হৈছে ইয়াত অসমত মৃত্যুটো হৈছে তাত আৰু আমি যদি তাক হত্যা বুলি ভাবো মাৰ্ডাৰটো হৈছে তাত এলিজ মাৰ্ডাৰ এতিয়া ঘটনাটো হ'ল যে ছিংগাপুৰ পুলিচে অকল হত্যাৰ পাৰ্টটোহে এলিগেশ্যনটোহে ইনভেষ্টিগেট কৰিছে কনস্পিৰেচিটো নাই কৰা কাৰণ কনস্পিৰেচিটো নাই কৰা বুলি আমি কেলে কৈছো কনস্পিৰেচিটো কৰিলে তেওঁলোকো ইয়ালৈ আহিলেহেঁতেন তেওঁলোক অহা নাই ইয়ালৈ কাৰো হেৰি বিচৰা নাই গতিকে সেইকাৰণে তেওঁলোকৰ পাৰ্টটো তেনেকৈ থাকিব আমাৰ ইয়াত কথাটো হৈছে যে মেজৰ কনস্পিৰেচিটো ইয়াত হৈছে গতিকে আমাৰ ইয়াত আচলতে পুলিচে কনস্পিৰেচি পাৰ্টটোহে ইনভেষ্টিগেট কৰিছে এতিয়া তাত হত্যাৰ পাৰ্টটো কেনেকৈ তেওঁলোকে ইনভেষ্টিগেট কৰিলে হত্যাৰ পাৰ্টটোৰ কাৰণে প্লেচ অফ একাৰেঞ্চলৈ সোনকালে যোৱাটো সেই ধৰণৰ আপুনি যিটো কথা ক'লে ইয়টখনত কিবা বস্তু আছিল নেকি তেনেকুৱা সেইটো চোৱাটো কিন্তু মিন হোৱাইলটো সেইবিলাক নোহোৱাই হৈ গৈছে এমাহত নোহোৱা হৈ গৈছে আৰু সেই ইয়টখন আপোনাৰ ছিংগাপুৰ পুলিচেও চিজ কৰিছে বুলি আমি ক'তো পোৱা নাই কথাটো গতিকে সেইকাৰণে মই ভাবোঁ যে সেই কথাবিলাক মই ভাবোঁ যে খুব মানে গোটেই তদন্তটোৰ শেষ সম্পৰ্কে কি হ'ব সেই সম্পৰ্কে মানুহৰ মনত কিছু সন্দেহৰ উদ্ৰেক কৰিছে আৰু এটা কথা মই লগতে কৈ থওঁ যিটো কথা ক'লে এতিয়া ধৰক ছাপ'জ এনেকুৱা এটা ঘটনা ঘটিল কাৰণ তেওঁলোকে যিহেতুকে কনস্পিৰেচিটো কৰা নাই তদন্ত কৰা নাই কেৱল সেই ঘটনাটোক চাই পেলাই তেওঁলোকে যদি কয় যে এইটো হত্যা নহয় তেতিয়া কি হ'ব তেতিয়া ডেফিনেটলি ইয়াত প্ৰভাৱ পৰিবই কাৰণ তাৰ যিবিলাক বিষয় আছে সেইবিলাক যেনেকৈ আপোনাৰ আমাৰ চৰকাৰে আমাৰ প্ৰচিকিউশ্যনে তাত থকা বস্তুবিলাক সাক্ষীবাদীবিলাক এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে গৈ আনিব পাৰিব কাৰণ সেই একেটা কথাকে একিউজডেও সেইটো সুবিধা পাব নহয় এক নম্বৰ কথা আৰু আল্টিমেটলি কোৰ্টৰ কাৰণে মানুহজনক শাস্তি দিয়াটো কথা নহয় কোৰ্টৰ কাৰণে আদালতৰ লক্ষ্যটো হ'ল যে সত্যটোত কেনেকৈ উপনীত হ'ব পাৰোঁ আৰু সেই সত্যটোত উপনীত হ'ব পৰাৰ কাৰণে যিমানবিলাক বস্তু থাকিব সিমানবিলাক কথা বিষয়ে তেওঁলোকৰ আনিবলৈ চেষ্টা কৰিব সেইকাৰণে মই ভাবোঁ যে সেইকাৰণে তাত প্ৰভাৱ পৰিব সেইটো কাৰণেই তেওঁলোকে ততাতয়াকৈ তাত যোৱাটো জৰুৰী আছিল কিন্তু এমাহ বোধহয় নহয় এমাহৰ পিছত তেওঁলোকে তাত আৰু অভিযুক্ত কেইজনকতো নিনিলে লগত নাই নিয়া সেইটো নাই নিয়া আমাৰ ইয়াত নিয়ে দাদা এটা ক'ৰবাত ৰেপ ইনচিডেণ্ট হ'লে কিবা হ'লে হেৰিটো তাতে নিনিলে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ কাৰণে থকা সকলোকো অনা কম সেই কথাটো হয় কওক নাই এতিয়া চাওক এটা কথা দাদাহঁতে বেছি ভালকৈ গম পাব 103 মানে 302 নহয় জানো আচ্ছা এতিয়া কি এভিডেন্স দিছে বহুতো এনেকুৱা কেছো আমি শুনিছো যে 302 লগাই পিছত কোৰ্টত গৈ পেলাই সেইটো বেলেগ হৈ যায় নহয় জানো বেলেগ হৈ যায় চ' তেনেকুৱা যাতে নহয় সেইটো এটা আমি দৰকাৰী বুলি ভাবোঁ দ্বিতীয় কথাটো হ'ল ছিংগাপুৰৰ কথাটোতে আকৌ আহিব লাগিব যে যিকেইজন অফিচাৰ ইয়াৰ পৰা ছিংগাপুৰলৈ গ'ল 21 কেইজনক লগত নিছে নাই লগততো নিয়া নাই সেই ৰুমটোত যোনটো ৰুমত জুবিন গাৰ্গ আছিলে সেই ৰুমটোত বস্তুখিনি তেনেকৈতো নিশ্চয় নাই
ৰুমৰ হোটেলৰ হাউচকিপিঙে লগালগ সেইটো চাফা কৰি দিব বা ছিংগাপুৰে যদি পুলিচে চিজ কৰিছে নাজানো হা এনেকুৱা ধৰণৰ কথা এতিয়া আমাৰ কথাটো হ'ল যে আমি ছিংগল এজেণ্ডা এটাই প্ৰশ্ন জুবিন গাৰ্গক ছিংগাপুৰলৈ নিলে ছিংগাপুৰত কি হৈছিল মানে যিখিনি ভিডিঅ' আমি দেখি আছো তাৰ পিছৰখিনি আমি জানিব বিচাৰিছো ইয়াতে এটা কথা আছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে কেনেকে হত্যা কৰা হৈছে কোনে হত্যা কৰিছে আমাৰ এইখিনি কথাই লাগে তাতকৈ বেছি আমি জানিব নিবিচাৰো পুৰী বেপাৰীটোক আনি পেলাই চাৰ্জশ্বিটখন দীঘল কৰিছে বিহু কমিটিৰ মানুহখিনিক মাতিছে সেইটো কাৰণে দুখন চাৰ্জশ্বিট দিম বুলি কৈছিলতো এইখন চাৰ্জশ্বিটত সেইবিলাক নাথাকিলে ভাল হয় কাৰণ ইয়াতে আমাৰ এটাই প্ৰশ্ন জুবিন গাৰ্গক হত্যা কৰা হৈছে কোনে কৰিছে কিয় কৰিছে ক'ত কৰিছে কি এজে মটিভত কৰিছে সেইটো লাগে পুৰী বেপাৰী চাহ খোৱা তাৰপিছত আপোনাৰ এই মেছেজ দিয়া কোনোবা ছোৱালীয়ে মেছেজ দিছে আহিবি লগ কৰিম য'ত জুবিন গাৰ্গে ছোৱালীজনীক দেখাই নাই তাইক মাতিব লগা কোনো কাৰণ নাই হা এইখিনি কথা দ্বিতীয় কথাটো হ'ল জুবিন গাৰ্গৰ নাম লৈ তেওঁলোকে ইনকাম কৰি আছিলে সি সিদ্ধাৰ্থই হয় শ্যাম কানুই মহন্তই হওক বা যোনে নহওক তেওঁলোকে জুবিন গাৰ্গৰ নামটোত ইনকাম কৰি আছিলে জুবিন গাৰ্গৰ প্ৰগ্ৰেমত ইনকাম কৰি চব ফালৰ পৰা মানে সোণৰ কণীৰ পৰা হাঁহ জুবিন গাৰ্গ হ'ল সোণৰ কণীৰ পৰা হাঁহ এতিয়া গৃহস্থই হাঁহটো মাৰি পেলালে কিয় মাৰিলে কণী দি আছিল সোণৰ কণী দি আছিল গৃহস্থইটো ইনকাম কৰি আছিল জুবিনৰ পৰা কিয় ইনকাম কৰা চ'ৰ্চটো কিয় বন্ধ কৰিব লগা হ'ল যে এতিয়া কি আহিব পাৰে যে জুবিন গাৰ্গে গম পাইছিল নেকি যে মোৰ পইচাখিনি খেলি মেলি হৈছে জুবিন গাৰ্গে হিচাপবিলাক বিচৰা আৰম্ভ কৰিছিল নেকি যাৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল এইবিলাক কথা আমি গম পাব বিচাৰো কাৰণ থাকিব পাৰে কিন্তু চাৰ্জশ্বিটখন যদি দীঘল কৰি যদি টাইম গেইনৰ যদি চেষ্টা কৰিছে এইটো ভুল হ'ব ঠিক আছে মই আৰু এটা প্ৰসংগ আছে আজি মুখ্যমন্ত্ৰী কেইমুহূৰ্তমানৰ আগতে সংবাদমেল এখন সম্বোধন কৰোঁতে তেওঁ এটা কথা ক'লে যে এটা বিষয়ৰ কথা উল্লেখ কৰি কৈছে যে এই বিষয়টো তদন্ত কৰিবলৈ SIT কেপেবল নহয় তেওঁ কেপেবল শব্দটো কৈছে আৰু সেইটো কাৰণে তেওঁ কিছুমান তথ্য প্ৰমাণ চেণ্ট্ৰেল এজেঞ্চিৰ সৈতে শ্বেয়াৰ কৰিম বুলি কৈছে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ যে কেইমুহূৰ্তমানৰ পূৰ্বে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ গৈ উপস্থিত হৈছে জুবিন ক্ষেত্ৰত আজি চাৰ্জশ্বিট দাখিল কৰাৰ পিছত তেওঁ ফাৰ্ষ্ট এপিয়াৰেঞ্চ কাৰণ পুৱাৰ ভাগত বহুতো সাংবাদিকো গৈছিল তেওঁ প্ৰতিক্ৰিয়া জানিবলৈ কিন্তু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে এই মুহূৰ্তত গৰিমা গাৰ্গ উপস্থিত হৈছে গৈ জুবিন ক্ষেত্ৰত তাত এই সন্দৰ্ভত গৰিমাই এটা মন্তব্য দিছে মই দেখুৱাব বিচাৰিছোঁ তেনেকে আমি এইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে আৰু খুব মানে বহুত কষ্ট কৰি তদন্ত দলটোৱে গোটেইখিনি SIT এইখিনি ইমান দিন ধৰি কৰিলে গতিকে আমি বহুত ধন্যবাদ জনাইছো আৰু ৰাইজে আশা কৰা মতে ফল ওলাইছে গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আৰু আমি আশা কৰিছো একেধৰণে ন্যায় প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা হ'ব আৰু যিহেতু দোষী সাব্যস্ত হৈছে এতিয়া তদন্তত ওলাইছে গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে সেইটোৱে আমাৰ কাম্য আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোৱে কোনো সাৰি যাব নালাগে আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সিমানেই আস্থা আছে গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছো আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত এপিল কৰিব গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছো ৰাইজেও বিচাৰিছে আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছো যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকে পৰিচালিত হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰো আৰু পুনৰবাৰ কৈছো দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব আমাৰ গোটেই মানে আমাৰ ঘৰখন সাংবাদ হ'ল গোটেই অসমৰ ৰাইজে এই বস্তুটোৱে সেয়াই বিচাৰি আছে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজন তাৰপিছতো এনেকুৱা এটা
ষ্টেপ কিয় ল'ব লগা হ'ল গতিকে এতিয়া দুখীয়া শাস্তি পাওক সেয়াই আমাৰ কামনা আপুনিও কৈ ছিংগাপুৰত এবাৰ যাব লাগে ওলো আহমেদে খুব কৈ আছে কথাটো আপোনাক অনুৰোধ জনাই আছে কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰা সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিল গতিকে এতিয়া মই ভাবো আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব জুবিনৰ প্ৰতি আমাৰ যি মানে আবেগ আছে সেয়া প্ৰতিজন অসমীয়াৰ আছে আমি এতিয়া এফআইআৰ প্ৰটেক্ট কৰি তেওঁলোকে কৰিছ গতিকে বেলেগকে যোৱাৰ একো মই ভাবো তেতিয়ালৈকে ভবা নাই আৰু ইমানখিনি কথা আমি বাৰু আইনী কথাবোৰ নাজানো কিন্তু আমি বিশ্বাস কৰো অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্ব আছে তেওঁলোকৰ সেইখিনি আবেগো আছে গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব আমি বেলেগকে কিবা এটা কৰিব লাগিব বুলি গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখো মই বাকী আইনৰ যে বিশেষজ্ঞ তেখেতসকলৰ ওচৰলৈ যাম মই আপোনাৰ ওচৰলৈ এটা কথা ক'বলৈ আহিছোঁ গৰিমা গাৰ্গে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত প্ৰথমটো প্ৰতিক্ৰিয়া তেওঁ প্ৰায় চাৰ্জশ্বিটখনক তেওঁ আদৰণি জনাইছে বা তেওঁৰ কোনো অসন্তুষ্টি নাই ভাল লাগিছে বুলি কৈছে তেওঁ মোটামুটি সুখী আৰু দ্বিতীয় কথাটো মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম যে মুখ্যমন্ত্ৰীয়ে আজি ক'লে কেইমুহূৰ্তমানৰ আগতে যে চৰকাৰৰ কাম শেষ এতিয়া সকলোখিনি ন্যায় দিয়াৰ দায়িত্ব আদালতৰ প্ৰকৃততে চৰকাৰৰ দায়িত্ব শেষ হ'ল নে নাই খুব চমুকৈ দায়িত্ব কেনেকে শেষ হ'ব দায়িত্ব এতিয়া বাঢ়িবহে মুখ্যমন্ত্ৰীয়েতো সেইদিনা কৈছিল চাৰ্জশ্বিট দিয়াৰ পিছত তেখেত নিজে আন্দোলনত নাহিব তেখেতৰ এতিয়া আন্দোলন নাহিব বাকী আছে দেখোন জুবিনৰ ন্যায়ৰ কাৰণে তেখেতে আন্দোলনত নামক এতিয়া ভূঞা ডাঙৰীয়া বিদেশৰ তথ্য প্ৰমাণ নোহোৱাকৈও এই মৃত্যু যে এটা হত্যাকাণ্ড তাৰ প্ৰমাণ কৰিবলৈ আৰক্ষীৰ হাতত যথেষ্ট তথ্য প্ৰমাণ আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু বিত্তীয় অনিয়মৰ গোচৰটো সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে ক'লে যে কিছুমান তথ্য কেন্দ্ৰীয় চৰকাৰৰ সৈতে শ্বেয়াৰ কৰিব লাগিব কাৰণ SIT সেইখিনি সামৰি ল'ব পৰাকৈ কেপেবল নহয় এই কথাবোৰে মূল তদন্ত প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰিব নেকি অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে আমাৰ চাওক মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত 3খন ৰাজহুৱা স্বাৰ্থজনিত আবেদন আপোনাৰ বৰ্তমানলৈকে পেণ্ডিং হৈ আছে আমাৰ অভিজিত শৰ্মা ডাঙৰীয়া এখন কৰিছে পলাশ বৰৰ লগত আমাৰো আপোনাৰ অমিতাভ শৰ্মা বুলি এজন আছে আৰু আপোনাৰ আমাৰ এজন অধিবক্তা সন্দীপ চমৰীয়া তেখেতেও কৰিছে গতিকে এই গোটেই আবেদন কিখনত আমি চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ থ্ৰুদি ইনভেষ্টিগেশ্যনটো হ'ব লাগে বুলি আমি এটা মানে মেণ্ডামাছ মই কথাটো ৰৈ গ'ল মই ধন্যবাদ দাদা এইটো ক'লে গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা গতিকে এতিয়ালৈকে আমাৰ এই প্ৰেয়াৰটো কোৰ্টে লাষ্ট হিয়াৰিং যোনদিনাখন হৈছিলে ময়ো উপস্থিত আছিলোঁ তো সেইদিনাখন আপোনাৰ হ'ল কি মানে যিহেতু আপোনাৰ চাৰ্জশ্বিটটো দিয়া নাই গতিকে কোৰ্ট মহামান্য ন্যায়ালয়ে ক'লে যে চাৰ্জশ্বিটটো দি লওক আমি নিশ্চয় আপোনাৰ শুনানি ল'ম মানে পৰ্যবেক্ষণ কৰিম 17th হয় গতিকে 17 তাৰিখে আছে গতিকে সেইদিনাখন কি হ'ব আমি আগতীয়াকৈ কৈ দিব নোৱাৰো কিন্তু এতিয়া কথাটো হ'ল চাওক এই যে বিত্তীয় কেলেংকাৰীটো ইনভেষ্টিগেট কৰিবৰ কাৰণে যথেষ্ট এক্সপাৰ্টাইজৰ দৰকাৰ আপোনাৰ ইয়াতে আপোনাৰ মানে হাই প্ৰফাইল আপোনাৰ স্কিল কম্পিউটাৰ জনা মানুহ লাগিব গতিকে এইটো কাৰণে যিবিলাক এনফৰ্চমেণ্ট ডিৰেক্টৰেট আছে আপোনাৰ বা তেনেকুৱা ধৰণৰ যিবোৰ সংস্থা আছে ধৰি লওক ন্যায় হওক বা EDA হওক বা CBI হওক আমি যিকেইটা সচৰাচৰ গম পাই থাকোঁ গতিকে তেনেকুৱা ধৰণৰ সংস্থাৰ থ্ৰুদি যদি ইনভেষ্টিগেশ্যনটো কৰে মই ভাবোঁ তেতিয়াহ'লে কি হ'ব আপোনাৰ এই গোটেই মানে তথ্যখিনি ক'ত কেনেকৈ এম্বেজেল কৰিলে আপোনাৰ গোটেই বস্তুটো ওলাই যাব ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে মই অলপ সময় কৈ লৈছোঁ যে আপুনি চাওক এই গোটেই ঘটনাটো আৰম্ভ ক'ৰ পৰা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলটো আপোনাৰ যোনে অৰ্গেনাইজ কৰিছে আপোনাৰ এতিয়া সেই নৰ্থ ইষ্ট ফেষ্টিভেলটো ছিংগাপুৰত অৰ্গেনাইজ কৰিব যাওঁতে আপোনাৰ এই গোটেই আজি যদি নৰ্থ ইষ্ট ফেষ্টিভেলটো অৰ্গেনাইজ নহ'লে হয় তেতিয়াহ'লে মই ভাবোঁ জুবিন গাৰ্গ ডাঙৰীয়া আজিও কিজানি আমাৰ লগত ইয়াতে উপস্থিত থাকিলে হয় গতিকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ গোটেই মানুহ কোনে ক'ৰ পৰা কেনেকৈ অৰ্গেনাইজ কৰিলে কোন স্পন্সৰ আছিলে গোটেই বস্তুবোৰ আপোনাৰ ইনভেষ্টিগেশ্যনটো হোৱাটো জৰুৰী আছিলে কিন্তু সেইটো মই ভাবোঁ এইখন চাৰ্জশ্বিটত কিজানি সেই বস্তুখিনি নাই শান্তনু বৰঠাকুৰে সময় প্ৰায় শেষ হৈ আহিছে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম এতিয়া মুখ্যমন্ত্ৰীয়ে হঠাতে একেটা ঘটনা সংক্ৰান্তত কৈছে যে এইটো চেণ্ট্ৰেল এজেঞ্চিৰ প্ৰয়োজন হ'ব এই কথাখিনি আগতেই কৰিব লাগিছিল নেকি যিহেতু প্লেচ অফ অকাৰেঞ্চ আছিল এখন বিদেশী ৰাষ্ট্ৰ আৰু
তাত আমাৰ আৰক্ষীয়ে গৈ তদন্ত কৰাতকৈ CBI বা কেন্দ্ৰীয় সংস্থা এটাই বেছি মই আপোনাৰ আগত প্ৰথম যেতিয়া ইয়াত এটা ডিছকাশ্যন হৈছিল মই তাতেই কৈছিলোঁ যে এইটো আচলতে CBI ইনভেষ্টিগেট কৰিলে এটা বেছি ভাল ফল পোৱাৰ সম্ভাৱনা আছিল আৰু সেইটো কৰিবই লাগিছিল এক নম্বৰ কথা আৰু এইটো যিটো মানি ট্ৰেইল ইয়াৰ লগত এইটো যে অকল জুবিন গাৰ্গৰ মৃত্যুটো কেৱল এটা সাধাৰণ মৃত্যু তেনেকুৱা নহয় যে তেওঁৰ পৰা কিছুমান মানুহে ইয়াৰ লগত বহু কথা জড়িত হৈ আছে আৰু সেই কথাবোৰ আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত কাৰ ইনভেষ্টমেণ্ট আছে কেনেধৰণে ইনভেষ্টমেণ্টবোৰ আহিছে এনেকুৱা এটা ফেষ্টিভেল আপুনি কল্পনা কৰক যে গোটেই অসমৰ মন্ত্ৰী যায় অসমৰ মন্ত্ৰী আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা পইচা যায় আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা যায় এনেকুৱা গোটেই ভাৰতৰ বিশ্বৰ বিভিন্ন ঠাইত পাতিছে কিন্তু অথচ কোনেও গম নাপায় তাৰ ফলাফল কি সেইটো ইডিয়ে ইনভেষ্টিগেট তাকে কৈছো যে ইডিয়ে ইনভেষ্টিগেট আজি আমি দেখিছো যে দুবাৰ ইডিয়ে বোধহয় তেওঁলোকক আহি পেলাই ইণ্টাৰোগেট কৰিছে কিন্তু ECIR খন ফাইল কৰিছে নে নাই প্ৰথম কথাটো হ'ল এইটো যে সেইটো ফাইল কৰিছে নে নাই সেইটো ফাইল কৰি আৰু আপুনি চাব যে ইকনমিক অফেন্স এটাৰ যেতিয়া অনুসন্ধান কৰে তেতিয়া সাধাৰণতে ইডিয়ে যেতিয়া ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰে তাৰ অলপ 2-3 দিন পিছতে আপোনাৰ মানুহজনক কাষ্টডিত লয় আজিলৈকেতো এওঁলোকক কাষ্টডিত লোৱা নাই কিয় কাষ্টডিত লোৱা নাই চিদাম্বৰমৰ নিচিনা মানুহক আপোনাৰ 78 দিনলৈকে কাষ্টডিত ৰাখিলে আপোনাৰ অসমৰ হোম মিনিষ্টাৰ আজি তেওঁকতো লোৱা নাই কিয় লোৱা নাই গতিকে কথাটো হ'ল যে আজি যে মুখ্যমন্ত্ৰী এইটো কথা ক'ব লগা হৈছে যে তেওঁক ইমান দিন এইখিনি সুযোগ দিলে কেনেকৈ তেওঁলোকৰ প্ৰথমতে নাকচ কৰিছে CBI নিদিও বুলি কৈছিল তেখেতে সেইকাৰণে মই ভাবোঁ যে এইটো এটা চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা কৰোৱাটো খুবেই দৰকাৰী কথা আছিল উচিত কথা আছিল আৰু শেষত মই এটা কথা কওঁ যে বাৰে বাৰে এই কথাটো উঠিছে যে সাক্ষী তেখেতেও কৈছে আমাৰ শৰ্মা ডাঙৰীয়াই যে সাক্ষী বহুত কৰি দিয়াৰ লগে লগে আপোনাৰ দুখীয়া শাস্তি পাব তেনেকুৱা কথা নাই এজন যদি সাক্ষী ভাল সাক্ষী হয় এজন যদি ৰিলায়েবল সাক্ষী হয় আৰু বাকী এভিডেন্স বিলাক যদি ভালদৰে সংগ্ৰহ কৰা হয় তেতিয়াও এজন মানুহক কনভিকশ্যন দিয়াৰ কাৰণে এনাফ বুলি সুপ্ৰিম কোৰ্টে কৈ থৈছে গতিকে সাক্ষী কিমান আছে এতিয়া আপুনি চাওক যে বেছি সাক্ষী হলে বিপদো আছে এতিয়া আপুনি আনি পেলাই কোনো কাৰণ নোহোৱাকে তামোলকে আপোনাৰ পুৰি বিক্ৰী কৰা মানুহজনক আনিছে মানুহজনক আনিছে আনি পেলাই তেওঁক ইয়াত আপুনি সাক্ষী হিচাপে মই নাজানো দিছে নাই যদি দিছে যিমানে বেছি হ'ব সিমানে আকৌ আপোনাৰ ক্লামজি হ'ব সেইটো আপোনাৰ সেইটো অভিযুক্তৰ যদি ভাল উকিল যদি তেওঁলোকে লয় আহিব সেইবিলাকৰ সুবিধা ল'ব আৰু সুবিধা থাকিব সেইকাৰণে সাক্ষী কিমান আহিলে কিমান পৃষ্ঠাৰ চাৰ্জশ্বিট দিলে সেইবোৰ ডাঙৰ কথা নহয় মানুহজনৰ মূল কথাটো হ'ল যে ভাল পানী নখৰকা হয়নে নহয় সাক্ষীবিলাক এনেকুৱা সাক্ষী হয়নে নহয় সেইটোহে মূল কথা মই ধন্যবাদ জনাইছো ভূঞা ডাঙৰীয়া বৰঠাকুৰ ডাঙৰীয়া শৰ্মা ডাঙৰীয়া অনুষ্ঠানত সহযোগ কৰাৰ বাবে মানস ৰবিনকো ধন্যবাদ জনাইছো মূল কথাটো হৈছে যে এতিয়াৰ পৰা গোচৰটো এটা নতুন প্ৰক্ৰিয়া আৰম্ভ হ'ল এতিয়াও ন্যায় প্ৰাপ্তি হোৱা নাই আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো সকলোৱে প্ৰতিজন মানুহে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি বিচাৰিছো এতিয়া লক্ষণীয় হ'ব ন্যায় দিব পৰাকৈ আৰক্ষীয়ে চাৰ্জশ্বিটখন দিলে নে নাই আইন আদালতৰ ওপৰত আমাৰ সকলোৰে পূৰ্ণ আস্থা আছে পূৰ্ণ বিশ্বাস আছে কিন্তু আদালতে তেতিয়াহে ন্যায় দিব পাৰিব যদিহে চাৰ্জশ্বিটখন ন্যায় দিব পৰাকৈ প্ৰস্তুত কৰা হৈছে কাৰণ আদালতৰ ওপৰত আমাৰ বিশ্বাস পৰাগ কুমাৰ দাস হত্যাকাণ্ডৰ সময়তো আছিল অৰ্ণময় বৰাৰ ঘটনাটো সময়তো আমাৰ আদালতৰ ওপৰত আস্থা বিশ্বাস আছিল অভিনীলৰ ক্ষেত্ৰতো আছিল এতিয়া কথাটো হৈছে অৰ্ণময় বৰা পৰাগ দাসে ন্যায় কিয় নাপালে কাৰণ তদন্তকাৰী সংস্থাই সেই ধৰণৰ তথ্য প্ৰমাণ আদালতত দিব নোৱাৰিলে আদালত কনভিন্স নহ'ল যে এজন দোষী আদালতৰ দায়িত্ব দোষী বুলি অভিযুক্তজনক শাস্তি দিয়াতকৈও গধুৰ দায়িত্ব হ'ল যে কোনো বিনা দোষীয়ে যাতে শাস্তি লাভ নকৰে এই ক্ষেত্ৰত এতিয়া আটাইতকৈ লক্ষণীয় হ'ব চাৰ্জশ্বিটখন কিমান পানী নখৰাকৈ আৰক্ষীয়ে প্ৰস্তুত কৰিলে তদন্তকাৰী সংস্থাই প্ৰস্তুত কৰিলে আমি আশা কৰিছোঁ পূৰ্বতে যি ভুল হৈছিল সেই ভুল অন্তত আমাৰ হিয়াৰ আমঠুৰ বেলিকা হোৱা নাই আৰক্ষীয়ে কৰা নাই